ভগৱান কৃষ্ণৰ ওচৰলৈ প্ৰায়ে যাই থাকে, প্ৰায়ে গৈ থাকে। আৰু প্ৰায়ে গৈ থাকোঁতে তেওঁ বিভিন্ন প্ৰশ্ন লৈ যায়, না ভগৱন্তৰ লগত আলোচনা কৰে আৰু উভতি আহে এইবিলাক কথা আলোচনা কৰি। তো এদিনাখন সেই নাৰদেই ৰাতিপুৱাই গা পা ধুই পেলাই ভগৱন্তৰ কৃষ্ণৰ ওচৰলৈকে যাব বিচাৰিছে, গ'ল। কিন্তু নাৰদৰ সিদ্ধান্ত নিজৰ প্ৰশ্ন বুলিব একো নাই। তেওঁ মনে মনে ভাবি গৈছে, আজি মই বাটত গৈ পেলাই মানে ভগৱন্তক গৈ পেলাই মই কি সুধিম? মই দেখোন আজি একো প্ৰশ্নই উত্থাপন কৰিব পৰা নাই, মই প্ৰশ্নই উলিয়াব পৰা নাই। গৈ থাকোঁতে বাটত এজন খুব সহজ সৰল সাধাৰণ ভকত লাগ পালে। আৰু ভকতজনে নাৰদৰ দেখা পাই সুধিলে, বোলে ঋষিবৰ আপুনি ক'লে যায়? বোলে ভকত দেও, মই সদায় যোৱাৰ দৰে ভগৱন্তৰ ওচৰলৈকে যাওঁ। বোলে হয় নেকি? বোলে হয়। মোৰো ভগৱন্তৰ ওচৰলৈ যাবৰ বৰ ইচ্ছা আছে, কিন্তু এটা কথা হ'ল মইতো যাব নোৱাৰো। গতিকে আপুনি আজি ভগৱন্তক মোৰ হৈ এটা প্ৰশ্ন কৰিব পাৰিবনে? নাৰদে ভালেই পালে যে মই আজি মোৰ ভগৱন্তক সুধিবৰ কাৰণে মোৰ প্ৰশ্নই নাই। গতিকে তেওঁ ভকতজনৰ প্ৰশ্নটো বোলে কোৱা, তুমি যি প্ৰশ্ন কোৱা মই আজি সেই প্ৰশ্ন লৈয়ে ভগৱানৰ ওচৰলৈকে যাম। গ'ল, ক'লে বোলে তুমি সুধিবা, এই তোমাৰ দৰেকে মই ভগৱন্তৰ ওচৰ কেতিয়া পাম? মানে মোৰ মুক্তিৰ ৰাস্তাটো কেতিয়া আহিব? মই তোমাৰ ওচৰ কেতিয়া পাম? সেই প্ৰশ্নটো তুমি ভগৱন্তক সুধিব লাগে। ঠিক আছে। সেই প্ৰশ্নটো লৈয়েই নাৰদ কিছুদূৰ আগবাঢ়িল। অলপ দূৰ যোৱাৰ পিছত আকৌ এজন, তেখেতো ভকতে হয়, কিন্তু তেখেত আগৰজনৰ দৰে স্থিৰ গম্ভীৰ নহয়, অলপ চঞ্চল, অলপ উৎপতীয়া, অলপ বিশৃংখল, তেনেকুৱা ধৰণৰ এজন ভকত। দেখাত পাগলৰ দৰে কিন্তু পাগলো নহয়। তেওঁ বাটত নাৰদক পাই সুধিলে, বোলে আপুনি যাই ক'লে? বোলে ভগৱন্তৰ ওচৰলৈ। বোলে মোৰো ভগৱন্তৰ ওচৰত যাব ইচ্ছা, আপুনি ভগৱন্তক এটা মোৰ হৈ প্ৰশ্ন কৰিবলৈ? বোলে দিয়া, মই প্ৰশ্ন কৰিম। বোলে মই ভগৱন্তৰ ওচৰ কেতিয়া পাম? সেইটো প্ৰশ্ন আপুনি সুধি আহিব লাগে ভগৱন্তক। নাৰদৰ মহা আনন্দ লাগিল, বাপৰে আজি মই ৰাতিপুৱাৰ পৰা প্ৰশ্নই পোৱা নাছিলোঁ। বোলে দুজন ভকতে দুটা প্ৰশ্ন দিলে, প্ৰশ্নটো লৈ পেলাই ভগৱন্তৰ ওচৰলৈকে নাৰদ গ'ল। ভগৱন্তৰ ওচৰত ক'লে নাৰদে, হে প্ৰভু, মই আজি আপোনাৰ ওচৰত আহিলোঁ সেৱা চেৱা লৈ পেলাই, কিন্তু আজি মোৰ নিজৰ প্ৰশ্ন একো নাই। ভগৱন্তে সুধিলে, আজি তোমাৰ প্ৰশ্ন কি? বোলে মোৰ নিজৰ একো নাই, কিন্তু বাটত দুজন মই ভকত লগ পালোঁ। ক'লে গোটেই কাহিনীটো বৰ্ণনা কৰি। সেই ভকত দুজনৰ দুয়োৰে এটাই প্ৰশ্ন যে তেওঁলোকে কেতিয়া তোমাৰ ওচৰলৈকে আহিব পাৰিব। সেই প্ৰশ্নটোৰ উত্তৰ তেওঁলোকক লাগে। তেতিয়া ভগৱানে কিছু সময় তলমুৱা হৈ থাকিল, তলমূল কৰি থাকিল। আৰু তলমূল কৰি থাকিয়েই কিছু সময় পিছত নাৰদক ক'লে, বোলে নাৰদ, তুমি এটা কাম কৰিবা, তুমি সেই মানুহ দুজনক ক'বা যে তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মোৰ সময় নাই। বোলে কিয় প্ৰভু? বোলে এই মুহূৰ্তত মই এটা বেজীৰ ফুটাৰে সোমাবলৈ যত্ন কৰি আছো, আৰু যেতিয়া মোৰ এই কামটো শেষ হ'ব তেতিয়া মই তেওঁলোকক প্ৰশ্নৰ উত্তৰ দিম। দেই বাপ, তাৰমানে ভগৱন্ত এটা বেজীৰ ফুটাৰ মাজেৰে সোমাব যত্ন কৰি আছে, আৰু যেতিয়া সোমোৱা কাৰ্যটো শেষ হ'ব তেতিয়া ভকতৰ উত্তৰ দিব। তুমি তেনেকে ক'বা ভকত দুজনক। নাৰদে একো বুজি পোৱা নাই। নাৰদৰ খুব খং উঠিছে, কিনে উত্তৰ দিলে এইটো? কি ক'লে ভগৱন্তই? বেজীৰ ফুটাৰ ভিতৰত ভগৱান সোমাব, আৰু সেই কামটো কেতিয়াবা শেষ হ'ব, আৰু কেতিয়াবা তেওঁ
এই ভকতৰ প্ৰশ্নৰ উত্তৰ দিব। উপায় নাই, ভগৱন্তৰ বাক্য আহিলে উভতি। ভকত দুজন বাটত ৰখি আছে। ৰখি থাকি পেলাই নাৰদ অহালৈকে অপেক্ষা কৰিছে। দিনটো কোনেও ক'তো যোৱা নাই, নাৰদে এৰি যায় বুলি পেলাই। প্ৰথমজন ভকতক লগ পালে, সুধিলে ভগৱন্তই মোৰ প্ৰশ্নৰ উত্তৰ দিলে নে নাই? বোলে দিলে। বোলে কি? বোলে উত্তৰটো এতিয়া দিব নোৱাৰে ভগৱানে। বোলে কি ক'লে? বোলে তেওঁ বোলে এটা বেজীৰ ভিতৰত সোমাব চেষ্টা কৰি আছে, সেই কামটো শেষ হ'লেহে তেওঁ তোমাৰ প্ৰশ্নৰ উত্তৰ দিব। প্ৰথমজন ভকতে ভাবিলে, ইমান কষ্ট কৰি আজি 1 বছৰ ধৰি 5 বছৰ ধৰি ভগৱন্তৰ সেৱা মই কৰিয়ে আছো, ভগৱন্তৰ নাম লৈয়ে আছো। তেনেকে নাম লৈ থকা, তেনেকে ভক্তি কৰি থকা ভকত বোধহয় আমাৰ উত্তৰণীয়া আঞ্চলিকত আৰু নাই। কিন্তু তথাপিও মোৰ দৰে ভকত এজনৰ এটা কথা সুধিবৰ, উত্তৰ দিবলৈ ভগৱন্তৰ সময় নাই। বাদ দিলো আজিৰ পৰা ভগৱন্তক। ভগৱন্তই এইবিলাক ধেমালি কৰি আছে, ইমান সৰু কিছুমান ধেমালি কথা কৈ পেলাই পঠাই দিলে, মই বাদ দিলো আজিৰ পৰা ভগৱন্তক। আকৌ দ্বিতীয়জন ভকত, তেওঁ অধীৰ আগ্ৰহেৰে বাট চাই আছে। ক'লো নহয়, তেওঁ পাগলৰ দৰে। বাপ ভগৱন্তক পাব লাগিলে পাগলে হ'ব লাগে। তেওঁ অধীৰ আগ্ৰহেৰে বাট চাই আছিল। নাৰদে ক'লে বোলে একেটাই উত্তৰ, তোমাকো ভগৱন্ত কৃষ্ণই ক'লে বোলে তেওঁ এতিয়া তোমালোকৰ উত্তৰ নহয়, নিজৰ কামত ব্যস্ত। বোলে কি কাম? বোলে বেজীৰ ফুটাৰে সোমাবলৈ চেষ্টা কৰি আছে। সেই ভকতজনে ক'লে, ধন্য ধন্য ধন্য। বোলে কি ধন্য? তুমি কি ধন্য হলা? নাৰদে বোলে মই আকৌ বুজি পোৱা নাই ভগৱন্তই কি কৈছে। তেতিয়া সেই ভকতজনে নাৰদক কৈছে, বোলে প্ৰভু আপুনি বুজি পাইছে, আপুনি আৰু নাৰদ, আপুনি ভগৱন্তৰ পাৰিষদ, আপুনি বুজি নাপাবনে? তথাপিও মই যিটো বুজি পাইছো আপোনাক ক'ব খুজিছো, ভগৱন্তই কি কৰি আছে। যে ভগৱন্তক যদি কোনোবাই পাব লাগে, তেওঁ যিমান ডাঙৰে নহওক বেজীৰ ফুটাৰে সোমাব পৰা সৰু হ'ব লাগিব। তাৰমানে আমি যদি ডাঙৰ হৈ পেলাই ভগৱন্তৰ ওচৰত যাওঁ, আমি যদি জ্ঞানী হৈ পেলাই ভগৱন্তৰ ওচৰত যাওঁ, আমি যদি পণ্ডিত হৈ পেলাই ভগৱন্তৰ ওচৰত যাওঁ, আমি যদি সৌন্দৰ্যশালী হৈ পেলাই ভগৱন্তৰ ওচৰত যাওঁ, নাপাব। ভগৱন্তক পাব লাগিলে কি কৰিব লাগিব? আমি সৰু হ'ব লাগিব, বেজীৰ ফুটাৰেও সোমাব পৰা হ'ব লাগিব। মোক সেইকাৰণে ভগৱন্তই উত্তৰটো ঠিকেই দিছে, তাৰমানে মই এতিয়াও বেজীৰ ফুটাৰে সোমাব পৰা হোৱা নাই। এতিয়া আপোনালোকে আমি হৈছো নে নাই সেই কাহিনী বাদ দিয়ক। আমি এতিয়া বেজীৰ ফুটাৰে সোমাব পাৰিম নে নাই? বাপসকল আৰু আইসকল, এই কথাটোৱে হৈছে আমাৰ এতিয়া ধৰ্মৰ মূল তত্ত্ব। আৰু আমি বেজীৰ ফুটাৰে কেতিয়া সোমাম? সেই চৰ্চাটোৱে হৈছে ধৰ্ম আলোচনী সভা। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰতিষ্ঠিত এই ধৰ্মত প্ৰথমতে আমি দেখিছিলো দূৰৰ পৰা, বৰ ভাল দেখোন, বৰ সহজ দেখোন, ভগৱন্তৰ নামটো ল'লে ভগৱন্ত কৃষ্ণক পায়। গতিকে আমি বাকী বাদ দি পেলাই এইটো ধৰ্মত শৰণ লোৱাই ভাল। তেনেকৈও কিছুমান আমি শংকৰদেৱ সংঘত শৰণ ললো গুৰুজনাৰ ওচৰত। কিছুমানে শৰণ ললো এনেকে বোলে মোৰ আটাও আছিল, মোৰ পিতাও আছিল, গতিকে মই বাধ্যত পৰি হলেও ললো শ্ৰীমন্ত শংকৰদেৱ সংঘত। কিছুমানে এনেকে ললো গাঁওখনৰ গোটেইখিনি শংকৰ সংঘৰ, দুঘৰ মাত্ৰ বাহিৰৰ, তেওঁলোকৰ খুব দিগদাৰ অনুষ্ঠান কৰা, কিবা কৰা। তেনেকুৱা বাধ্যতো আমি কিছুমান আহি পেলাই শ্ৰীমন্ত শংকৰদেৱ সংঘত শৰণ ললো। এনেকুৱা বহু অজুহাত লৈ পেলাই আমি আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰায় 40 লাখ ভকতৰ এজন। কথাটো কি হৈছে জানেনে বাপ? আমি মাত্ৰ ভৰিখনহে দেখিছিলো, আচলটো দেখাই নাই।
আমাৰ ঘৰবিলাকৰ আগৰ যিবিলাক খেৰৰ ঘৰ আছিল, ঘৰবিলাকৰ কোণে কোণে একোটাকে চুক ভেকুলী থাকে, বহুত ডাঙৰ ডাঙৰ। চাবচোন আপোনালোকে, বিৰাট ডাঙৰ ডাঙৰ চুক ভেকুলী। সেই চুক ভেকুলী এটা কি কৰিছে জানে, নিজৰ ভৰি এখন কিবা কাৰণত ঘৰৰ ফাঁকত, এই মানে বেৰৰ ফাঁকেৰে বাহিৰত ওলাই আছে। বাহিৰত ওলালে জীৱ হৈ আছে, মাজে মাজে লৰচৰ কৰি আছে। তাকে দেখি পেলাই এডাল কাৰখালা সাপ ওচৰলৈ গৈ আছিল। কাৰখালা সাপডালে ভাবিছে, বাপৰে মোৰ খাদ্য মই পালো, এই বুলি গোটেই ভৰিখন একে থাপতে গিলিছে। ভৰিখনহে গিলিলে, এইফালে বেৰখনৰ সিটো মূৰত এটা যিমান ডাঙৰ চুক ভেকুলী আছে, কাৰখালা হয়তো সপোনতো ভবা নাছিল যে ইয়াৰ ভিতৰত আৰু কিবা আছে। ভৰিখন গিলা হ'ল, কিন্তু ভৰিখন গিলা হোৱাৰ পিছতো কাৰখালাই বাৰে বাৰে চেষ্টা কৰি আছে, মোৰ গিলা কাৰ্যটো মই শেষ কৰিব লাগে, শেষ কৰিব লাগে, শেষ কৰিব লাগে। কিন্তু কাৰখালাই গিলা কাৰ্য শেষ কৰিব পৰা নাই, নোৱাৰে। দুয়োৰে মাজত তুমুল যুদ্ধ আৰম্ভ হৈছে। চুক ভেকুলীয়ে ভাবিছে মই মোক ৰক্ষা কৰিব লাগে কাৰখালাৰ পৰা। পিছত কাৰখালাই ভাবিছে বোলে ইয়াক গিলি মই শেষ কৰিব লাগে। এঘণ্টা যুঁজ গ'ল। এতিয়া চুক ভেকুলীৰ বিষ আৰম্ভ হৈছে। এনেকুৱা মাৰাত্মক বিষ, মাৰাত্মক বিষত তেওঁ ভাবিছে মই এতিয়া কি কৰোঁ, মোক কি হৈছে নিজে গম পোৱা নাই। তেওঁ মাত দিছে, হে ৰ কোন তই, বাহিৰত থাকি পেলাই মোক ইমান যন্ত্ৰণা দিছ। তেতিয়া কাৰখালাই মাত লগাইছে, বোলে তুমি আৰু কোনোবা আছা নেকি ভিতৰত? বোলে আছো, মই চুক ভেকুলী। কি কোৱা? মইতো এই ভৰিখনকে তোমাৰ বুলি, তোমাৰ মানে এইটো কি? বোলে মোৰ এইখন ভৰিহে। বোলে মই এইখনে তুমি বুলি ভাবি পেলাই তোমাক গিলিছিলো। তেতিয়া চুক ভেকুলীয়ে কৈছে, যি কৰিছ কৰিছ, এতিয়া মোক সোনকালে মুক্তিৰ ব্যৱস্থা কৰ। কাৰখালাই কৈছে, কেনেকে পাৰিম? মোৰ মুখখন যিমান ডাঙৰ, তোমাৰ দেহাটো তেনেকুৱা, আৰু 15ডাল কাৰখালা সাপ একলগ হৈ পেলাই সিমান ডাঙৰ হলেও মই তোমাক গিলিব নোৱাৰো। মই কেনেকে গিলিম এতিয়া তোমাক? তেতিয়া কাৰখালাই ওলোটাই কৈছে, আপুনি মোক উদ্ধাৰ কৰক। চুক ভেকুলীয়ে কেনেকে উদ্ধাৰ কৰে? তেওঁৰ ভৰি গিলাহে গৈছে। তেওঁলোকৰ যিটো যুদ্ধ চলি আছে যুগ যুগ ধৰি, আমি শংকৰদেৱ সংঘত সোমাই পেলাই একে যুদ্ধ আমাৰ আৰম্ভ হৈছে। দূৰৰ পৰা ভাবিছিলো বাপৰে ইমান সহজ, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দৰ্শন, ভাগৱতৰ দৰ্শন ইমান সহজ, গিলিয়ে দিলো লগে লগে। এতিয়া কি হৈছে জানেনে? ইপাৰো হ'ব পৰা নাই, সিপাৰো হ'ব পৰা নাই। কাৰখালা আৰু ভেকুলীৰ যুদ্ধ চলি আছে, চলি আছিল, চলি থাকিব। কাৰণটো কি? মোৰ উপলব্ধি। সেইকাৰণে বাপসকল আৰু আইসকল, এই যে বেজীৰ ফুটাৰে সোমাব লাগিব, আমি সোমাব পৰা নাই। কিহৰ কাৰণে? এটাই আমাৰ কাৰণ। ইয়াৰ আগৰ যিদিনাখন সভা আছিল, আমাৰ বেছি সংখ্যকে বোধহয় আছিল, সিদিনাখন আমি এই কাৰণটো স্পষ্টকে উল্লেখ কৰিছিলো, এইটো হৈছে অহংকাৰ। আৰু এই অহংকাৰ চিনি পাবৰ কাৰণে সনাতনৰ জন্ম হ'ল। আমাৰ সনাতন দৰ্শনটো বাদ, সেই অহংকাৰ চিনাৰ পিছতহে উৎপত্তি হৈছে। বাকী ধৰ্ম আৰু সনাতন ধৰ্মৰ মাজত পাৰ্থক্য আছে। বাকী ধৰ্মত ঈশ্বৰ প্ৰাপ্তিৰ কথা আছে, সনাতন ধৰ্মৰ ঈশ্বৰ প্ৰাপ্তিৰ কথা আছে যদি হয়তো 2 নম্বৰ, 1 নম্বৰ কিন্তু ঈশ্বৰ প্ৰাপ্তি নহয়। ভাগৱতে কি কৈছে? আত্মদৰ্শন, প্ৰথমতে নিজক দেখিব লাগিব। বেলেগ কোনো ধৰ্মই নিজক চোৱাৰ কথা কোৱা নাই। সনাতনে বাৰে বাৰে কৈ আছে, 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ, সকলোৱে কৈ আছে তুমি প্ৰথমতে নিজক চোৱা। যদি নিজক চিনি পোৱা, তেতিয়াহে ভগৱন্তক চিনি পাবা। আৰু যদি নিজক নিচিনা, ভগৱন্তক চিনি নোপোৱা। এই আমি যে আমাক চিনিব পৰা নাই, তাৰ মূল কাৰণটো অহংকাৰ। কুৰুক্ষেত্ৰ যুদ্ধৰ আৰম্ভণি, মহাভাৰতৰ কাহিনীৰ আৰম্ভণি, গুৰু দ্ৰোণাচাৰ্য, কুন্তী, ভগৱান কৃষ্ণ,
তিনিওৰে একাত্ম ইচ্ছা আছিল কুৰুক্ষেত্ৰ যুদ্ধৰ যিমানবিলাক বীৰ থাকিব, মহাভাৰতৰ যিজন শ্ৰেষ্ঠ বীৰ হ'ব, সেই বীৰজন অৰ্জুনেই হওক। বাপসকল আইসকল হ'ল, হৈও হাৰিল। কেনেকে? ভগৱান কৃষ্ণই যেতিয়া যুদ্ধ কৰিব বিচৰা নাছিল অৰ্জুনে, গীতা বুজাইছিল। গীতাৰ মাজতে এটা কথা কৈছিল অৰ্জুনক শেষত, বোলে হে সখা, তোমাক পৃথিৱীত মই কেৱল কাম কৰিবৰ বাবে আনিছো, কিন্তু সখা এটা কথা মনত ৰাখিবা, কামহে মাত্ৰ কৰিবা, ফল কিন্তু বাঞ্ছা নকৰিবা। আৰু যিদিনাখনে তুমি ফলৰ বাঞ্ছা কৰিবা, সিদিনাখনে তোমাৰ সকলো কৰ্ম শূন্যলৈ গতি কৰিব। যুদ্ধ শেষ হ'ল, যুধিষ্ঠিৰ ৰজা হ'ল, অৰ্জুনৰ মনত ভাৱনা হ'ল যে মই এই যুদ্ধখনৰ গোটেই কাম বেছিকৈ ময়ে কৰিলোঁ, আচল বীৰবিলাকক বেছিকৈ ময়ে মাৰিলোঁ, কিন্তু দাদা ৰজা হ'ল, মোৰ দেখোন একো নহ'ল। গতিকে তেওঁ মনে মনে ভাবিছে বাৰু মোক ৰজা নালাগে, কিন্তু এই যুদ্ধখনৰ শ্ৰেষ্ঠ বীৰটো কোনেও একো নকলে। মনে মনে তেওঁ ভাবি আছে যে মোতকৈ আৰু শ্ৰেষ্ঠ কোন আছে, কাৰণ গোটেই বীৰবিলাকক ময়ে হত্যা কৰিছোঁ। গতিকে তেওঁ মনত সংকল্প ল'লে যে মই এইবাৰ ভগৱানৰ ওচৰত যাম, যাই পেলাই সুধিম বোলে এই কুৰুক্ষেত্ৰ যুদ্ধৰ সখী শ্ৰেষ্ঠ বীৰজন কোন। কথামতে কাম অৰ্জুন গ'ল। তাৰমানে শ্ৰেষ্ঠ বীৰৰ কথাটো কিয় আহিল বাপ? আমাৰ যে ফুটবল খেল হয়, ক্ৰিকেট খেল হয়, সেই খেলখনত হৰা জিকা হোৱাৰ পিছত আৰু এটা পুৰস্কাৰ থাকে নহয়, এই মেন অফ দ্য মেটচ বা প্লেয়াৰ অফ দ্য মেটচ বুলি কয়। তাৰমানে খেলখনৰ আটাইতকৈ ভাল কোনে খেলুৱৈ, কোনে খেলিলে, সেই অৰ্জুনৰ মনতো সেইটোৱে আহিল যে আমাৰ এই কুৰুক্ষেত্ৰ যুদ্ধখন আটাইতকৈ ভাল কোনে খেলিলে। একো অপৰাধ নাই, গ'ল কৃষ্ণৰ ওচৰত, ক'লে হাঁহি বোলে সখী বাকী চব জানিলোঁ, মই চব বুজিলোঁ, মোৰ একো প্ৰাপ্তি নাই, এতিয়া এটাই মাত্ৰ মোৰ প্ৰাপ্তি, তুমি মোক ক'ব লাগে যুদ্ধৰ শ্ৰেষ্ঠ বীৰজন কোন। তেতিয়া ভগৱান কৃষ্ণই ক'লে সখী তুমি যুদ্ধ নকৰো বোলাতে মই তোমাক গীতা বুজাই পেলাই এটা শেষত কথা কৈছিলোঁ, বোলে কি? বোলে তুমি কৰ্ম ফল বাঞ্ছা নকৰিবা। কিন্তু তোমাৰ দেখোন আজি কথাটো বিপৰীত হ'ল, ফলৰ আশা আহিল। যা নহওক আহিলটো আহিলে। সখী এতিয়া কথা এটা হ'ল, বোলে কি? বোলে মই তোমাক ক'ব নোৱাৰিম এতিয়া যুদ্ধৰ শ্ৰেষ্ঠ বীৰজন কোন। বোলে নহয় ক'ব লাগিব তুমি। বোলে নহয় অৰ্জুন, মই তোমাক ক'ব নোৱাৰিম, কিন্তু মই তোমাক আজি এটা প্ৰশ্নহে কৰিম, আৰু এই প্ৰশ্নৰ উত্তৰ তুমি মোক কি দিয়া মোৰ আপত্তি নাই, সেই উত্তৰটোতে কিন্তু মোৰ কিবা এটা ইংগিত তুমি পাবা, আৰু বাকীখিনি কথা তোমাৰ মাতৃক ভালকৈ সুধি ল'বা। তোমাৰ মাতৃয়ে ক'ব এই যুদ্ধখনৰ শ্ৰেষ্ঠ বীৰজন কোন। তেতিয়া অৰ্জুনে ক'লে দাচোন সখী কোৱা কি প্ৰশ্ন আছে। বোলে মই তোমাক প্ৰথমতে প্ৰশ্নটো সুধিব বিচাৰিছোঁ, কুৰুসকলৰ মানে কৌৰৱসকলৰ লগতেতো তুমি যুঁজিছা, বোলে হয়, তেওঁলোকৰ আটাইতকৈ শ্ৰেষ্ঠ বীৰ কোন? কৌৰৱসকলৰ সুধিছোঁ মই কুৰুক্ষেত্ৰ যুদ্ধৰ সোধা নাই। এই অৰ্জুনে কিছু সময় মনে মনে থাকি শেষত ক'লে বোলে সখী মই যিমানৰ লগত যুদ্ধ কৰিলোঁ, মই আটাইতকৈ বেছিকৈ ভালকৈ যুদ্ধ কৰি ভাল লাগিছে মোৰ কৰ্ণৰ লগত। গতিকে মই ভাবোঁ আমাৰ বিপৰীত পক্ষৰ শ্ৰেষ্ঠ যোদ্ধা কৰ্ণই হয়। তোমাৰ এইটো কিন্তু উত্তৰ ঠিকে আছে।
তেতিয়াহ'লে তুমি এটা কথা কোৱাচোন, এই কৰ্ণৰ লগত তুমি যিদিনাখন যুঁজিছিলা সিদিনা দিনটো মনত আছেনে? বোলে আছে। সখী ভালকে মনত আছে মোৰ। বোলে কেনেকে? বোলে তেওঁ এপাত শৰ মাৰিছিল, ময়ো এপাত শৰ মাৰিছিলোঁ। মোৰ শৰ লাগি তেওঁ কৰ্ণ ৰথেৰে সৈতে চিটিকি গৈছিল বহুত দূৰলৈকে, আৰু তেওঁৰ শৰ লাগি আমাৰ ৰথখনত সামান্য জোকাৰণি এটাহে উঠিছিল। সখী চোৱা মোৰ শক্তি। কৃষ্ণই কৈছে সেইটো কথাৰ কাৰণে মই তোমাক কথাটো সুধিছোঁ। এই তুমি যে অৰ্জুনক কৰ্ণৰ ৰথত শৰ নিক্ষেপ কৰিছিলা, কৰ্ণৰ লগত কোন আছিল? বোলে সখী কোনো নাছিল। তোমাৰ লগত কোন আছিল? বোলে তুমি আছিলা। বোলে মই কোন? বোলে তুমি মোৰ সখী। বোলে নহয়, মই অকল তোমাৰ সখী নহয়, বিশ্ব ব্ৰহ্মাণ্ডত যত অগণগ জগ আছে সকলোৰে মই সখী, আত্মবৎ সৰ্বভূতেষু। তাৰমানে কি সখী বুজা নাই? বোলে বিশ্ব ব্ৰহ্মাণ্ডৰ যদি কিবা সত্য আছে, শক্তি আছে, ক্ষমতা আছে, সেইটোৱে মই এক। আৰু তোমাৰ লগত আৰু এটা শক্তি আছিল। বোলে কি? আমাৰ এই উদ্বোধক বাপে আৰু আমাৰ দাস বাপে এটা কথা কৈছে, ভকতৰ কথা। আমি ইমান নাজানো বাৰু ভকত কেনেকুৱা বা ভকতৰ সংগৰ শক্তি কি, মাত্ৰ শুনিছো যে ভকত ভগৱন্ততকৈ শ্ৰেষ্ঠ। কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভণিৰ সময়ত হনুমন্ত চাৰি যুগে অমৰ আছিল নহয়। সেই কৃষ্ণক সহায় কৰিবৰ কাৰণে, অৰ্জুনক সহায় কৰিবৰ কাৰণে হনুমান আহিছিল। তেতিয়া অৰ্জুনৰ লগত কাজিয়া লাগিছিল হনুমানে। হনুমানে বোলে মই তোমালোকৰ লগত থাকিম, মই প্ৰভুৰ হৈ কাম কৰিম। অৰ্জুনে বোলে তই নালাগে, ক'ত থাকিবি তই? আমাৰ ইমান সৰু ৰথ, মই ইয়াতে বহিম, জেগা নাই। সন্মুখৰ ফালে মোৰ সখী কৃষ্ণই তেওঁ থিয় হৈ পেলাই ৰথ চলাই থাকিব, তোক আৰু মই ক'ত জেগা দিম? তই ইয়াৰ পৰা যা, মোক সহায় কৰিব নালাগে। তেনেকে কাজিয়া লাগি থাকোঁতে ভগৱান আহিল, আহি পেলাই ক'লে কি হৈছে তোমালোকৰ? অৰ্জুনে কৈছে চোৱাচোন, আমাৰ ৰথত এনে জেগা নাই, ই বোলে আৰু আমাৰ ৰথত আহি পেলাই বহে, আমাক বোলে সহায় কৰে। তুমি থাকোঁতে আৰু সি কি সহায় কৰে সখী? তেতিয়া কৈছে ৰভা সখী, তুমি মোৰে কিবা থাকা বুলি ভাবিছাতো? মোৰ যিবিলাক আছে চব ইয়াত তাতেহে আছে, মোৰ তাত একো নাই। আৰু মই যদি কিবা সহায় কৰিব লাগে তেতিয়াহ'লে ইহে কৰিব লাগিব। বোলে তাৰমানে মই বুজি পোৱা নাই, একো বুজিব নালাগে, মই পিছত বুজি পাবা তুমি। ইয়াক জেগা দিব লাগিব। বোলে ক'ত দিম? বোলে তোমাৰ তাতে নাই নেকি? বোলে নাই জেগা, হ'ব দিয়া তেতিয়াহ'লে ময়ে দিম। বোলে মোৰ মূৰৰ ওপৰতে থাকিব ই। ভগৱন্তৰ মূৰৰ ওপৰত জেগা দিছে হনুমানক। অৰ্জুনৰ ৰথৰ ধ্বজখন মানে পতাকাখন কোনে লৈ আছে চাবচোন ফটোত? হনুমানে লৈ আছে ওপৰত, তলত আছে ভগৱান। তাৰমানে সখী যে মই কৈছো মোতকৈ শ্ৰেষ্ঠ ভকত, ভকত আৰু ভগৱন্ত যাৰ লগত আছে, সেইকাৰণে তুমি শৰ মাৰি পেলাই কৰ্ণক ইমানখিনি দিব পাৰিছা। তেনেস্থলতো একো নোহোৱা কৰ্ণই তোমাৰ ৰথৰ এপাত শৰেৰে লৰচৰ কৰি দিব পাৰাটো তুমি সহজ কথা বুলি ভাবিছা? বাৰু ঠিক আছে, মই তোমাক নকওঁ, তুমি মাৰ ওচৰলৈকে যোৱা। গ'ল। জীৱনত কুন্তীৰ প্ৰথম ক্ৰন্দন দেখা পাইছে অৰ্জুনে। কুন্তীয়ে কিমান দুখ পাইছে আমি সিদিনাখন চৰ্চা কৰিছিলোঁ। কুন্তীয়ে কিন্তু কোনোদিন কান্দা নাই স্বাৰ্থত। আজি স্বাৰ্থত কান্দিছে কুন্তীয়ে। অৰ্জুনে কুন্তীক কৈছে, মাতৃ ইমান দুখ পালা, ইমান কষ্ট পালা, ইমান যন্ত্ৰণা পালা, তুমি কোনোদিন কান্দা আমি দেখা নাই। আজি তুমি কেলে ইমান কান্দি আছা? তেতিয়া কুন্তীয়ে কৈছে, বোলে বাছা, জীৱনত বহুত কষ্ট পালো, বহুত দুখ পালো, কিন্তু মই কোনোদিন যুদ্ধত হাৰা নাছিলো, হাৰ মনা নাছিলো। কিন্তু জীৱনত আজি মই এটা কথাত বেয়াকে হাৰ মানিলো। বোলে কি হাৰ মানিলা? তোমাক কোনোবাই ভুল কথা কৈছে, আমিতো যুদ্ধত জয়ে হলো। বোলে হয় নেকি? বোলে হয়। বোলে আমাৰ দাদা ৰজা হৈছে, আমি কৌৰৱ পাণ্ডৱৰ যুদ্ধত আমাৰ পাণ্ডৱসকলৰ বিজয় সাব্যস্ত হৈছে।
হস্তিনাপুৰৰ ৰজা এতিয়া আমাৰ যুধিষ্ঠিৰ দাদা বোলে সেইবিলাক মই জানো, কিন্তু জানিও মই হাৰিলোঁ। বোলে কিয় হাৰিলা কোৱাচোন? বোলে বাছা কওঁ শুন, তহঁতক মই আগতে ক'ব লাগিছিল কিন্তু ক'ব পৰা নাই, তাতে অলপ মোৰো ভুল আছে। তহঁতৰ গোটেইকেইটাতকৈ আটাইতকৈ ডাঙৰ সন্তান আছিল কৰ্ণ। কৰ্ণৰ নামটো মাকৰ মুখত শুনি তেওঁৰ একদম মানে খঙত একদম জ্বলি পকি গৈছে। কৃষ্ণও কৰ্ণৰ নাম ল'লে আৰু মোৰ মাতৃও কৰ্ণৰ নাম লৈছে আজি। বোলে বাছা তই ধৈৰ্য ধৰি শুন মোৰ কথাখিনি, যে তেওঁ আমাৰ তহঁতৰ জ্যেষ্ঠ ভাতৃ আছিল, দৈৱ দুৰ্বিপাকত আজি তেওঁ সুতপুত্ৰ ৰূপে পৰিচয় পালে। সেইবিলাক কথা মই আৰু নকওঁ, কিন্তু মই কিয় হাৰিলোঁ সেই কথাটোহে কওঁ। যুদ্ধৰ দুদিন আগত মই তেওঁৰ ওচৰত গৈছিলোঁ মনে মনে, তহঁতে গম নোপোৱাকে। গৈ পেলাই কাতৰেৰে মই কৰ্ণক প্ৰাৰ্থনা কৰিছিলোঁ, হে কৰ্ণ, তুমিতো জানা মোৰ তুমি প্ৰথম পুত্ৰ। বোলে জানো মাতৃ। গতিকে তুমি এটা কাম কৰিব লাগে, যুদ্ধত কৌৰৱৰ পৰাজয় খাটাং নিশ্চিত, কাৰণ ভগৱান পাণ্ডৱৰ লগত আছে। বোলে মই তাকো জানো মাতৃ। গতিকে তুমি পাণ্ডৱৰ ফালে আহা, মই ক'লে তোমাক যুধিষ্ঠিৰে ৰাজপাট এৰি দিব। দুটা কথা ক'লে কৰ্ণই। কৰ্ণই কৈছে মই জানো যে পাণ্ডৱৰ হাতত কৌৰৱৰ পৰাজয় নিশ্চিত। ইফালে লোভৰ কথাটোও কৈছে যে মই যদি কওঁ যুধিষ্ঠিৰে তোমাক ৰাজপাট দিব। কৰ্ণই কৈছে মাতৃ হয়, কিন্তু বাক্য ব্ৰহ্ম, তুমি জন্ম দিয়ে মোক পালন নকৰিলা নহয়। মোৰ পালন কৰোঁতে পিতৃ মাতৃ ৰাধা আৰু অধীৰত হ'ল। মই তেওঁলোকে মোক এই কাহিনীটো কৈছিল যে তুমি কিন্তু কুন্তীৰ পুত্ৰ। সিদিনাখন ৰাধা অধীৰথক মই নিৰ্ভয় দিছিলোঁ, বোলে হে মাতৃ পিতৃ তোমালোকে এই কথাটো আৰু মোক কেতিয়াও নকবা। হয় কুন্তী মোৰ মাতৃ আছিল, কিন্তু কুন্তী মাতৃয়ে মোক নদীত উটুৱাই দিছে। তেনেকুৱা মাতৃৰ মই পুত্ৰত্ব কেতিয়াও মই স্বীকাৰ নকৰোঁ। যেতিয়ালৈকে তোমালোক থাকিবা তোমালোক মোৰ পিতৃ মাতৃ হবা। মাতৃ মই বাক্য দিছোঁ তেওঁলোকক, বাক্য ব্ৰহ্ম। দ্বিতীয় বাক্য দিছোঁ, বোলে কি মাতৃ? বোলে মোৰ সখা একো নোহোৱা কৰ্ণ, সেই একো নোহোৱা কৰ্ণক অংগৰাজ্য দি পেলাই ৰজা পাতিছিল দুৰ্যোধনে। সিদিনাখন তেওঁৰ লগত সখী হৈ পেলাই প্ৰতিশ্ৰুতি দিছিলোঁ মই, বোলে সখী তুমি একো নোহোৱা কৰ্ণক সকলো দিছা, ৰজা কৰিছা, ময়ো তোমাক প্ৰতিশ্ৰুতি দিলোঁ তোমাৰ কাৰণে মোৰ জীৱনো মই হাজিৰ কৰি থৈ দিম। দ্বিতীয় বাক্য। বাপসকল আৰু আইসকল, আমি কৰ্ণৰ জীৱনটো খুব কমকে পৰ্যালোচনা কৰোঁ, কিন্তু সেই কৰ্ণৰ জীৱন লৈ পেলাই চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱে এখন বৰ সুন্দৰ উপন্যাস লিখিছে। উপন্যাসখন পঢ়িলে চকু পানী ওলাই যায়, মহাৰথী বুলি। তাতে কৰ্ণৰ জীৱনৰ নিৰ্মম যিবিলাক কাহিনী, মানুহৰ জীৱনৰ যিমানবিলাক নিৰ্মম কাহিনী তাত স্পষ্টকৈ লিখা আছে। জীৱনত কৰ্ণই কোনোদিন সুখ বুলি কি বস্তু নাজানিলে। জন্মিয়ে মাকে পানীত উটুৱাই দিলে। ৰাধা অধীৰথৰ ঘৰত ডাঙৰ দীঘল হ'ব লগা হ'ল। গুৰু দ্ৰোণাচাৰ্যৰ ওচৰত শিক্ষা গ্ৰহণ কৰিবলৈ গ'ল, নিদিলে সুতপুত্ৰ। পৰশুৰামৰ ওচৰত গ'ল, শিক্ষা ল'লে, কিন্তু প্ৰমাণ যেতিয়া পৰীক্ষা দিব লগা হ'ল, পৰীক্ষাত তেওঁ ফেইল কৰিলে, কাৰণ তেওঁ ক্ষত্ৰিয় বুলি কোৱা নাছিল, মিছা কৈ পেলাই তেওঁ শিক্ষা লৈছিল। তাৰে পিছত তেওঁ নিজক ৰক্ষা কৰিবৰ কাৰণে পিতৃ সূৰ্য দেৱতাই কবচ কুণ্ডল দান কৰিলে, কিন্তু তেওঁ বাক্য ইমানেই গুৰুত্ব দিছিল যে সেই বাক্য তেওঁ দান দিব লগা হ'ল, কবচ কুণ্ডল। তাতকৈ ডাঙৰ কথা, ভগৱন্তৰ পৰীক্ষা ল'লে, দানৰ পৰীক্ষা। নিজৰ পুত্ৰক কাটি পেলাই ৰান্ধি দিব লগা হ'ল কৰ্ণই। জীৱনৰ কৰ্ণৰ যিখিনি পৰীক্ষা আমি উপলব্ধি কৰোঁচোন। শেষত মাতৃ আহিছে ভিক্ষা বিচাৰি, কোৱা নাই। কৰ্ণই ক'লে বোলে মাতৃ এই দুটা কথাত বাদে কি বিচাৰা মই তাকে দিম, তুমি মোৰ মাতৃ, সেইটো কিন্তু মই ৰক্ষা কৰিম। তোমাক মই মাতৃ হিচাপে স্বীকাৰ কৰি নল'লেও মাতৃৰ প্ৰতি মোৰ যিটো দায়িত্ব মই পালন কৰিম। মই তোমাক দিম, কি লাগে কোৱা।
তেতিয়া কুন্তীয়ে মতা নাই, কিন্তু মনেৰে বুজি পাইছে কৰ্ণই যে কুন্তীয়ে পঞ্চপাণ্ডৱৰ জীৱন ৰক্ষা কৰিব আহিছে। কৰ্ণই ক'লে ঠিক আছে মাতৃ, পঞ্চপাণ্ডৱৰ জীৱন মই ৰক্ষা কৰিম। বোলে কেনেকে? মই এজন পাণ্ডৱৰ লগত যুদ্ধ কৰিম, তেওঁ যদি মৰে মই তোমাক কথা দিলোঁ মই তোমাৰ পুত্ৰ হৈ পেলাই পঞ্চপাণ্ডৱ হ'ম, আৰু যদি নমৰে মই মৰিলোঁ তেওঁলোকতো পঞ্চপাণ্ডৱ আছে। কুন্তি মানা নাই। কিছু সময় তলমাই বোলে এইটোত মানা নাই, বোলে মান্তি হোৱা নাই মই। বোলে কি লাগে ক'ব নোৱাৰে। কিছু সময় ভাবি পেলাই কৰ্ণই নিজে ক'লে বোলে বুজি পালোঁ মই মাতৃ, তুমি কি বিচাৰি আহিছা। বোলে কি? বোলে কৃষ্ণ তোমাৰ আৰু দ্ৰোণাচাৰ্যৰ এটা পণ আছে, বোলে কি কুৰুক্ষেত্ৰ যুদ্ধৰ শ্ৰেষ্ঠ বীৰ অৰ্জুনক পাতিব লাগে। মইতো তোমাক কথাই দিলোঁ অৰ্জুনৰ লগতে যুদ্ধ কৰিম। বোধহয় তুমি অৰ্জুনৰ জীৱন ৰক্ষা বিচাৰি পেলাই প্ৰাণ ৰক্ষা বিচাৰি মোৰ ওচৰত আহিছা। হে মাতৃ, মোৰ জীৱনটো দেখোন চবকে দিওঁতেই গ'ল, খালি মই বাক্যহে ৰক্ষা কৰিলোঁ, খালি দান মানে বাক্য। যদি চবকে দিওঁ মই তোমাক নিদিওঁ তে মোৰ গোটেই কৰ্মবিলাক দেখোন বিফল হৈ যাব। ঠিক আছে, মই তোমাক আজি কথা দিলোঁ মাতৃ যে কৰ্ণৰ লগত মই যুদ্ধ মানে ক্ষমা কৰিব, অৰ্জুনৰ লগত মই যুদ্ধ কৰাৰ মাত্ৰ অভিনয়হে কৰিম। মই সঁচাকে অভিনয় মানে সঁচাকে যুদ্ধ মই নকৰোঁ। সেই বুলি কান্দি কান্দি কৰ্ণই মাতৃক কৈছিল, যোৱা মাতৃ, তোমাৰ মনৰ কামনা সিদ্ধি কৰিলোঁ মই, তোমাৰ মৰমৰ পুত্ৰ অৰ্জুনক মই প্ৰাণ দান দিলোঁ। কুন্তীয়ে হুকাই কান্দিছে। কথাখিনি ক'বলৈ গৈ আমাৰো চকুৰ পানী ওলাই যায়। বাপসকল, কিমান শক্তি আছিল কৰ্ণৰ, তথাপিও কেৱল বাক্য ৰক্ষাৰ কাৰণে, বাক্যক ব্ৰহ্ম কৰিবৰ কাৰণে সকলো স্বীকাৰ কৰিলে। তেওঁ নিজ মাতৃ তেওঁক গতিয়াই দিছিল পানীত। সেইটো প্ৰতিশোধ তেওঁ ল'ব বিচৰা নাই। তেওঁ কেৱল দান দিছে মাতৃক। কুন্তীয়ে কান্দি কান্দি কৈছে, চোৱা অৰ্জুন, যদি কৰ্ণই মাৰিব খোজে কোন পঞ্চপাণ্ডৱ, কোনে তোমালোকে তাতে যুদ্ধত তিষ্ঠিব পাৰা? ইমান বল, ইমান শক্তি, ইমান বীৰ্য থকাৰ পিছতো কৰ্ণই কিন্তু মোৰ কথাত সকলো এৰি দিছে। তোমালোকে যুদ্ধ কৰি মাৰিছা তেওঁক, কিন্তু তেওঁ যুদ্ধ কৰি মাৰিব পাৰিও মাৰা নাই, ত্যাগ কৰিছে। এতিয়া তুমি কোৱা, মাৰাজন শ্ৰেষ্ঠ নে মৰাজন শ্ৰেষ্ঠ? যাৰ সমস্ত শক্তি থকাৰ পিছতো সেই শক্তি বেলেগৰ নামত এৰি দিব পাৰে, তেওঁ শ্ৰেষ্ঠ নে তুমি শ্ৰেষ্ঠ? অৰ্জুনেও হুকাই কান্দিব আৰম্ভ কৰিলে। কুন্তীয়ে ক'লে, তুমি সুধিছিলা কুৰুক্ষেত্ৰ যুদ্ধৰ শ্ৰেষ্ঠ বীৰ কোন? মই ক'লো, শুনা, কুৰুক্ষেত্ৰ যুদ্ধৰে নহয়, বলিবীৰ বালিবীৰ বীৰ হনুমান, ত্ৰিভুৱনত বীৰ নাই কৰ্ণৰ সমান। যুদ্ধ কৰি কাৰোবাক মাৰাটো, কাৰোবাক আক্ৰমণ কৰাটো, কাৰোবাক হত্যা কৰাটো কেতিয়াও শ্ৰেষ্ঠ হ'ব নোৱাৰে। সমস্তখিনি শক্তি থকাৰ পিছতো সেই শক্তি এৰিব পৰাটো বেলেগৰ কাৰণে, তেওঁতকৈ শ্ৰেষ্ঠ বীৰ আৰু কোনো নহয়। সেইকাৰণে বাপসকল আৰু আইসকল, ধৰ্ম মানে কি? উপনিষদত কৈছে, পৰোপকাৰায় ফলন্তি বৃক্ষাঃ, পৰোপকাৰায় দুহন্তি গাৱঃ, পৰোপকাৰায় বহন্তি নদ্যঃ, পৰোপকাৰাৰ্থমিদম শৰীৰম। আমাৰ শৰীৰটো পৰৰ উপকাৰৰ কাৰণে নিমজ্জিত কৰাৰ যিটো মানসিকতা, যি ধাৰণা, যি চিন্তা, সেই চিন্তাকে প্ৰকৃতপক্ষে আমাৰ সনাতন ধৰ্মৰ মূল তত্ত্ব বুলি স্বীকৃতি দিয়া হৈছে। যেনেকৈ গছে ফল দিয়ে, গছৰ ফল নিজক নালাগে, পুলিকো নালাগে, বেলেগৰ কাৰণে দিয়ে কোনো স্বাৰ্থ নোহোৱাকে। নদীৰ পানী থাকিলেও নাথাকিলেও নদী সদায়, নদীৰ কোনো আপত্তি নাই, পানী থাকিলেও কথা নাই, নাথাকিলেও কথা নাই। সেই নদীয়ে কোনো বিনিময় নোহোৱাকে
মানুহক পানী দিয়ে, মানুহৰ উপকাৰৰ কাৰণে জীৱ জন্তুক পানী দিয়ে। গাই গৰুৱে গাখীৰ দিয়ে, নিজক নালাগে, দামুৰিটোক যিখিনি লাগে সেইখিনি থাকে, বাকীখিনি তেওঁ কোনো স্বাৰ্থ নোহোৱাকৈ সকলোকে দিয়ে। সেইকাৰণে পৃথিৱীত সুখী প্ৰাণী হিচাপে তিনিওটাকে সুখী হিচাপে তিনিওটাকে প্ৰতিষ্ঠা কৰিছে উপনিষদে। যদি সুখী আছে প্ৰথম গাই গৰু, সুখী আছে নদী, সুখী আছে গছ। আমাক কৈছে আমিও পৰৰ উপকাৰৰ কাৰণে যেতিয়া নিজক সমৰ্পিত কৰিব পাৰিম, কাৰণ পৰ মানে বেলেগ পৰ নহয়, সমস্ত ভূততে ব্যাপী আসময় হৰি মানিবা সবাকো তুমি বিষ্ণু বুদ্ধি কৰি আমি সিদিনাখন এইটো ব্যাখ্যা কৰিছোঁ। সেই পৰ বুলি আমি ভবা সেই ঈশ্বৰৰ যিখিনি মূল সত্তা, ঈশ্বৰৰ যিখিনি চৈতন্য ৰূপ, সেই চৈতন্য ৰূপৰ প্ৰতি আমি যদি নিজৰ সময়, নিজৰ অৰ্থ, নিজৰ পৰিশ্ৰম সকলোখিনি দিব পাৰোঁ, তেতিয়াহ'লে বা ধৰ্ম বুলি বেলেগ একো বস্তুৱে নাথাকে। এইটোৱে ধৰ্ম। সেইকাৰণে লক্ষ্মীনাথ বেজবৰুৱাই এটা সাধু কথাত এই কথাখিনি প্ৰতিষ্ঠা কৰিছে। আমি জানো, আমাৰ দাস বাপজনাই কৈছে যে আমি কোনে নাজানো ভাল ভাল কথাবিলাক, সকলোৱে জানো। জানিও যে কৰিব নোৱাৰো কিয়? এই শৰীৰত আছে যত কলিকৃত দোষ। আমাৰ উদ্বোধক বাপজনে এটা বৰ সুন্দৰ উপমা দি পেলাই, আমি ইমান বুদ্ধিত বৃহস্পতি, ভগৱন্তক আমি ঠগিবলৈ যত্ন কৰোঁ। এই গাইজনী আৰু মেকুৰীটোৰ উদাহৰণ দিছে নহয়। তাতে ভগৱন্তক তেওঁ প্ৰাৰ্থনা কৰিছিল যে যদি বেমাৰটো ভাল কৰি দিয়ে গাইজনীৰ, বেচি পেলাই যিমান পাম গোটেই ভগৱন্তক দিম। যেতিয়া ভাল পালে গোটেই দিব লগা হ'লেতো 40,000 গোটেই ভগৱন্তক দিব লাগে। গতিকে বাপে কাহিনীটো বুজাই দিছে যে মেকুৰী বান্ধি লৈ গৈছে বোলে, মেকুৰীৰ দাম 30,000, গাইজনীৰ দাম 2,000। বুজি পাইছেনে? ইমান বুদ্ধি আমাৰ, বুদ্ধিত বৃহস্পতি। কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি।